এই ভিডিঅ'টো বনোৱাৰ দিনাখন আছিলে বন্ধৰ দিন আৰু যেহেতুকে বন্ধৰ দিন ঘৰত সকলোৱে আছে সেইকাৰণে ৰাতিপুৱাই এখেতে বজাৰলৈ গৈ মাছ আৰু মাংস দুবিধে লৈ আহিলে। এনে সচৰাচৰ আমি মাছ আৰু মাংস একেলগে নাখাওঁৱেই, কিন্তু আজি কিবা এটা মন গ'ল বাবে লৈ আহিলে আৰু মই ভাবিলোঁ উৰহি ভাজিম, মাছ ভাজিম আৰু মাংস বনাম। দুপৰীয়া সাজ আজি এনেদৰেই খাম আৰু তাৰ বাবে মাংসখিনি ভালদৰে মছলা পাতি দি সানি ল'লোঁ প্ৰথমতে। আৰু যিহেতুকে বতৰটো সেমেকা আছিলে সেইকাৰণে বাহিৰতে ৰন্ধা বৰাবৰ কৰোঁ বুলি ভাবিলোঁ। আৰু যিকোনো বস্তু এটা যেতিয়া নতুন হৈ থাকে সেইটো বস্তুৰ প্ৰতি আগ্ৰহটো অকণমান বেছি হয়, নহয়নে বাৰু? আৰু সেইবাবেই চাগে ময়ো চৌকাত বনাই কিবা এটা ভাল লগা হৈছে। অৱশ্যে এইকেইদিন ঠাণ্ডাও যথেষ্ট পৰিছে আৰু সেইবাবে দুপৰীয়াৰ বাবে আঞ্জা ভাজি এইবোৰ চৌকাতে ৰান্ধিম বুলি চৌকাৰ ওচৰতে বহি ল'লোঁ। আৰু মই প্ৰথমতে মাছখিনি ভাজি ল'লোঁ, তাৰপিছত এইবাৰ ভাজিখন বহাই দিলোঁ। এইখিনিতে আপোনালোকক এটা প্ৰশ্ন কৰোঁ, আপোনালোক কোনে কোনে কুম্ভ মেলা চাবলৈ গৈছে কমেণ্ট কৰি জনাব। গংগা, যমুনা, সৰস্বতীৰ সংগমস্থলীত মানুহে যদি স্নান কৰে তেতিয়াহ'লে হেনো পাপবোৰ ধোৱা খাই যায় আৰু পাপবোৰো পুণ্যলৈ ৰূপান্তৰিত হৈ যায়। কথাবোৰ কিমান দূৰ সত্য নাজানো, কিন্তু এইকেইদিন সেইবোৰ শুনিয়ে আছোঁ। আৰু কুম্ভ মেলালৈ গৈ মালা বিক্ৰী কৰা মনালিছা নামৰ ছোৱালীজনীটো ভাইৰেলে হৈ গ'ল। চকু দুটা হেনো ইমান ধুনীয়া, মানুহবোৰ তাইৰ পিছে পিছে দৌৰিবলৈ ধৰিলে। কিন্তু এইখিনিতে মই এটা কথা বুজি নাপালোঁ যে মানুহবোৰে যদি ভগৱানৰ নাম ল'বলৈ তালৈকে গৈছে তেতিয়াহ'লে ছোৱালীজনীক চকু দুটা কেনেকৈ দেখা পালে? তাৰমানে কোন ছোৱালী কিমান ধুনীয়া সেইবোৰো নজৰ দি আছে, নহয়নে বাৰু? আৰু এনেকুৱা মনোভাৱ লৈ যদি গংগাত স্নান কৰি পুণ্য অৰ্জন কৰিব পাৰিব বুলি ভাবিছে তেতিয়াহ'লে মোৰ মতে সেইটো কিন্তু একেবাৰে মিছা কথা। মনটো সদায় শুদ্ধ হ'ব লাগিব আৰু ভগৱানৰ নাম ল'বলৈ যিহেতুকে গৈছে গতিকে একান্ত মনে ভগৱানৰে নাম ল'ব লাগিব, হয়নে নহয় বাৰু? আৰু দেখিছেনে আপোনালোকৰ লগত কথা কওঁতে কওঁতে মোৰ মাংসখিনিও হৈ গ'ল। এতিয়া দুপৰীয়া সাজ খোৱাৰহে কথা আৰু। কথা কৈ কৈ যিকোনো কাম কৰিলেই খুব সোনকালে হোৱা যেন লাগে, নহয়নে বাৰু? আৰু আজি আমাৰ দুপৰীয়া সাজত আছিলে পোলাও, লগতে আছিলে উৰহি, আলু, মটৰ মিক্স ভাজি এখন আৰু মাছ ভাজি আৰু মাংস। গতিকে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। ভাল লাগিল যদি লাইকো এটা কৰি দিব। আজিলৈ আহিলোঁ, বাই বাই।